বাকী আছিল তাকে লৈ পশ্চিমত থকা পৰিয়ালৰ কাষলৈকে উভতি যাওঁ তই ঠিকে কৈছ মন যাং কাইটি চকুৰ আগতে দিনবোৰ কেনেকৈ যে সলনি হলো হয় দে মন যাং কাইটি আগতে এই অজয় মহাৰাজৰ দিনত এইখন ৰাজ্যত আমি কম ভোগ কৰিলো নে কম ভোগ কৰিছো কম ভোগ কৰিছো সেই মাছ বুলি ক'লে কিন্তু মোৰ সেই আজিৰ পৰা প্ৰায় সেই 10 বছৰ আগত প্ৰয়োজন নাই অজয় মহাৰাজত আছিল আৰু তেতিয়া আমাৰ পুখুৰীত মাছ মাছ তহঁতৰ পুখুৰীত ইমান ডাঙৰ মাছ মাছ মোৰ বিশ্বাস হোৱা নাই দে ইমান ডাঙৰ মাছ থাকে নে এই হাতখনে দেখি ধৰি থকা দেখা মই হাতখন দিবলৈ পাহৰিয়ে মাছ মাছ আকৌ এইফালে গাখীৰ পুখুৰীতে তোৰ আকৌ কাছ ওলাই কাছৰ আকৌ এইফালে সেই মাখন বনাই তোৰতো মনত আছে আমাৰ পাছফালৰ বাৰীখনৰ কথা পাছফালৰ বাৰী মানে ফল মূলৰ বাৰীখনৰ কথা কৈছো তোক কলো নহয় ইমান ডাঙৰ ডাঙৰ সতেজ ফল কি এইটো ফল 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 ইমান ডাঙৰ ইমান ডাঙৰ ফল থাকে জানো থাকেতো আকৌ আমাৰ পাছফালৰ বাৰীখনত ইমান ডাঙৰ ফল তই দেখা নাছিলি ইমান ডাঙৰ নহয় নেকি ইমানটো তোক কলো নহয় ফল মূল পকি গছৰ তল ভৰি থাকে কি কৰ সেইবোৰ পেলাই দিওঁ মুখতে নিদিওঁ গছৰ একেবাৰে সতেজ ফল চিঙি আনিহে খাইছিলো বুজিছ কৰ দিন যেন কলে গলৈ মন যাং কাইটি এইবোৰ হৈছে ৰজা দশৰথৰ বাবে আগতে অজয় মহাৰাজে মাহৰ দুমাহৰ মূৰে মূৰে আহি আমাৰ এই বজাৰ সুখ দুখৰ খবৰ লয় হয়নে নহয় এইটো ওজৰ হওক আপত্তি হওক নিজ কাণে শুনে হয়নে নহয় এইটো সেই দুখী বিচাৰে হওক বা বজাৰ অভাৱে হওক ঠাইতে হয়নে নহয় এইটোৰ এইজনলৈ কি চাবা এইজনলৈ আকৌ কি চাবা নিজৰ সেই ৰূপৱতী ৰাণী কেইজনীক লৈ ব্যস্ত হৈ থাকে পাপ লাগিছে বুজিছ নাই এইবোৰ পাপ লাগিছে সেইকাৰণে আগলৈ খাবলৈ খুজিবলৈ পিণ্ড দিবলৈ সঁচ এটাও হোৱা নাই মনে কেনেবাকৈ ৰজা খানত পৰিলে আমাৰ লেঠাই ছিগিব বুজিছ
একে কোবে সেই টমৰ আলহী হ'বগৈ লাগে মাৰিলেও মাৰক আইও এই দান মাৰিলেও মাৰক এতিয়ানো আমি কি সুখত আছো হয়নে কি সুখত আছো সেইটো পিছে হয় এই পিতৃ পিতামহৰ এই ৰাজ্যখন এৰিবলৈ পাই কিমান যে বেজাৰ লাগিছে সেইটো আমি জানো চোৱা 5 বছৰে অনাবৃষ্টিৰ ফলত তোৰ মোৰ নিচিনা প্ৰজাবিলাকে কিমান জীয়াটো ভুগিছো এই ৰজাই খবৰ ল'বলৈ আহল পালে জানো কালি সেই অযোধ্যাৰ অজান্তি মুলুকত এই গাঁৱৰ মানুহখিনিৰ সৈতে এই পৰিয়ালটো থৈ আহিছো পৰিয়ালটো এই যদি সময়ত গৈ নাপাওঁগৈ আমাৰ আশাই মুখাই জীৱ যাব বুজিছ এতিয়া বল এই দেৰি কৰিলে নহ'ব বুজিছ বল দেৰি কৰিলে নহ'ব বুজিছ না বল